Morning dear children, welcome to the Assamese class once again. তোমালোকে অসমীয়া ৰিডাৰ বুকখন উলিয়াই লোৱা আৰু মই তোমালোকৰ লগত আজি আমাৰ লাষ্ট টাইম পঢ়োৱা লেসনটো আছিলে কাউৰী আৰু কুলি। এইটো আমাৰ ইতিমধ্যে শেষ হৈছে লেসনটো এক্সপ্লেনেশ্যন আৰু আমি কিছুমান কুৱেশ্যন আনসাৰো তাৰ কৰিলোঁ, কিন্তু এতিয়া আমাৰ কেইটামান কুৱেশ্যন আনসাৰ বাকী আছে, সেইকেইটা আগতে আমি ডিছকাছ কৰি লোৱাৰ আগতে লেসনটোত আমি এতিয়ালৈকে কি পাইছিলোঁ কি পঢ়িছিলোঁ সেইটো এবাৰ আলোচনা কৰি লওঁ। আমি কাউৰী আৰু কুলি পাঠটোত পাইছিলোঁ যে দুটা চৰাই এডাল গছত বাস কৰিছিল, আৰু মই তোমালোকক আগতেই কৈছোঁ সাধু কথাত চৰাই চিৰিকটি পৰ্বত পাহাৰ গছ গছনি জীৱ জন্তু চবেই কথা ক'ব পাৰে, আৰু আমাৰ এই সাধুটোত সেই বস্তুটোৱে আমাক দেখুৱাইছে, কথা বতৰা পতা দেখুৱাইছে চৰাই চিৰিকটিবিলাকে। গতিকে এডাল গছত থকা কুলি আৰু কাউৰী এটাৰ মাজত বৰ বন্ধুত্ব আছিল, কিন্তু কুলিয়ে যে কাউৰীৰ চৰাইৰ বাহতে কণী পাৰে সেই কথাটো কাউৰীয়ে নাজানিছিলে, আৰু বাকী যিবিলাক চৰাই চিৰিকটি আছিল সেই হাবিখনত সিহঁতৰ কাউৰী আৰু কুলিৰ বন্ধুত্ব দেখি পেলাই হিংসা লাগিছিলে, আৰু বন্ধুত্ব কেনেকৈ সিহঁতৰ নোহোৱা কৰিব পাৰে, সিহঁতক কেনেকৈ বিচ্ছেদ কৰিব পাৰে এই কথাটো বাকী চৰাই কিছুমানে আলোচনা কৰি আছিলে। এতিয়া তোমালোকে পিকচাৰত অলৰেডি কোৱা হৈছে ক্লাছত কাউৰী আৰু কুলি দেখাত প্ৰায় একে। চোৱাচোন, এইটো হৈছে কাউৰী, এইফালে ওপৰত থকা ডাঙৰ চাইজৰটো হৈছে কাউৰী, আৰু ইফালে থকা সৰুটো হৈছে কুলি চৰাই। গতিকে দুয়োটাৰে চেহেৰা প্ৰায় একে, আনকি সিহঁতৰ কণীও একে। চোৱা, এই কণীকেইটাও সিহঁতৰ একে। এয়া হৈছে এইফালে দিয়াটো কাউৰীৰ তলত দিয়াটো সেইটো হৈছে কুলি চৰাইৰ কণী, আৰু আনহাতে ইফালে কুলি চৰাইৰ তলত যিটো দিলোঁ সেইটো হৈছে কাউৰীৰ কণী। দুটা দেখিবলৈ একেবাৰে একে। গতিকে কুলি চৰাই বাহ নাসাজে বুলি আমি গম পাইছিলোঁ। তাৰপিছত কুলি চৰাই মনে মনে গৈ পেলাই কাউৰীৰ বাহত কণী পাৰে, কাউৰীৰ কণীকেইটা পেলাই দি তাৰপিছত কাউৰীয়ে উমনি দি পেলাই কি কৰে, কুলি চৰাই পোৱালিকে যত্ন কৰি ডাঙৰ দীঘল কৰে আৰু এটা সময়ত উৰি গুচি যায়। এই কথাটো কি হৈছিলে, ফেঁচাই গুঠি কৰি পেলাই কি কৰিছিলে, সিহঁতৰ মাজত বন্ধুত্বত বিচ্ছেদ আনিবৰ কাৰণে গুঠি কৰি তাক কৈ দিওঁতে কাউৰীয়ে যেতিয়া কুলি চৰাইক সুধিছিলে তাৰ বাহৰ কথা, তেতিয়া কুলিয়ে কৈছিল যে আমিতো কেতিয়াও বাহ নাসাজোঁ, আমি গান গোৱাতে মগ্ন হৈ থাকোঁ। আৰু তেতিয়া কাউৰীয়ে সুধিছিল যে তোমালোকে তেতিয়াহ'লে ক'ত কণী পাৰা, তোমালোকৰ পোৱালিবিলাক ক'ত থাকে? তেতিয়া কুলিয়ে কৈছিল যে কুলি চৰাই তেতিয়া উত্তৰ নিদিয়াকৈ বেলেগ দূৰলৈ উৰি গুচি গৈছিল, কাৰণ কুলি চৰাইজনীয়ে জানিছিল যে এই কথাটো ক'লে ধৰা পৰি যাব যে কাউৰীৰ বাহত কণী পাৰে বুলি। কিন্তু বাকীবোৰ চৰাই হৰভৰ পাই পেলাই কাউৰী অৱশেষত গম পাইছিলে যে সঁচাকৈ কুলিয়ে কাউৰীৰ বাহতে কণী পাৰে। এই কথাটো গম পাই পেলাই কাউৰীৰ মনত খুব দুখ হৈছিলে, কাৰণ তাৰ কাউৰীজনীৰ কণীবিলাক কুলিয়ে পেলাই দিয়ে, আৰু তাৰ ঠাইত কাউৰীয়ে দিনৰ পিছত দিন উমনি দি পেলাই আচলতে কুলিৰ কণীকেইটাকহে উমনি দি পেলাই পোৱালি জগায়। এই কথাটো জানি দুখ পাইছিলে, আৰু অৱশেষত সিহঁতৰ বিচ্ছেদ হৈছিল। আৰু কুলি চৰাইটোক হাবিৰ চৰাইবিলাকে মিটিং পাতি সভা পাতি পেলাই পানিছমেণ্ট দিছিলে যে কুলিয়ে কেতিয়াও আৰু কাৰো আগত মুখ দেখাব নোৱাৰিব, আৰু সেইটোৱে হ'ব তাৰ শাস্তি। এইটো মই তোমালোকক কৈছোঁ, সাধু কথা যিকোনো কথা হ'ব পাৰে, কিন্তু ডেট ইজ নট দ্য ৰিয়েলিটি। এতিয়া তোমালোকৰ যদি কুৱেশ্যনত আছে যে আমি কিয় কুলি চৰাই দেখা নাপাওঁ, তেতিয়াহ'লে তোমালোকে ষ্টৰীৰ কথাটো ক'ব নোৱাৰা, কিন্তু প্ৰেজেণ্টেশ্যনত যদি কাৰোবাক টপিক দিছোঁ তেতিয়া তোমালোকে ষ্টৰীৰ কাহিনীটো লিখিবা, ডেট উইল বি ৰিলেটেড উইথ দ্য ষ্টৰী। কিন্তু ৰিয়েলিটিত আমি যেতিয়া কুৱেশ্যন আনচাৰ লিখিম, আমি কিয় কুলি চৰাইক দেখা নাপাওঁ বুলি ক'লে, আমি ইয়াৰ আগৰ লেচনটোত যে আমি পঢ়িছিলোঁ কুলি চৰাই পাতৰ মাজত লুকাই থাকে, সেইকাৰণে আমি দেখা নাপাওঁ, সেই আনচাৰটোহে লিখিব লাগিব। মই তোমালোকক আজি কুৱেশ্যন নম্বৰ, এইখিনি আছিল আমাৰ পাঠটোৰ আলোচনা, আৰু কুৱেশ্যন নম্বৰ 1ত কি কি কুৱেশ্যন আছে এবাৰ আমি চাই লওঁ। কুলি আৰু কাউৰীৰ মাজত যে খুব ভাল বন্ধুত্ব আছিল সেই কথা কেনেকৈ বুজিব পাৰিলা? কাৰণ দুটা একেলগে গছৰ ডালত আনন্দৰে জঁপিয়াই ফূৰ্তি কৰি পেলাই কাল কটাইছিলে। তাৰপিছত কাউৰীয়ে যেতিয়া খোৱা বস্তু বিচাৰি যায় কুলিয়ে ৰক্ষা কৰি আছিলে,
আৰু কুলিয়ে যেতিয়া খুব ধুনীয়াকৈ গছৰ ডালত পৰি পেলাই মধুৰ গীত গাই থাকে তেতিয়া কাউৰীয়ে শুনি পেলাই মগ্ন হৈ পৰিছিল গতিকে আমি এইবোৰ কথা কাণ্ডৰ পৰা গম পাওঁ যে কাউৰী আৰু কুলিৰ মাজত ভাল বন্ধুত্ব আছিল বুলবুলিটোৰ কেতিয়াও বৰ ভাল লাগিব বুলবুলিতেও কিন্তু কাউৰী আৰু কুলিৰ এই বন্ধুত্বত অলপ হিংসা কৰিছিলে আৰু সিও ভাবি আছিলে যে যিদিনাখন কুলিটো কাউৰীৰ সংগত থাকি থাকি তাৰ ধুনীয়া মাতটো পাহৰি যাব আৰু কাউৰীৰ নিচিনাকৈ ভূটা মাতেৰে কৰ্কশ মাতেৰে মাত মাতিব আৰম্ভ কৰিব সেইদিনা তাৰ খুব ফূৰ্তি লাগিব বুলি কৈছিলে ফেঁচাৰ কি কথা শুনি কাউৰী চিন্তিত হৈ পৰিছিল ফেঁচাই যেতিয়া কাউৰীক সুধিছিলে যে তুমি কুলিৰ বাঁহটো দেখিছানে নাই কুলিয়ে তোমাক তাইৰ বাঁহলৈ নিমন্ত্ৰণ দিছেনে নাই এই কথাটো জনাৰ পিছত কাউৰী চিন্তিত হৈ পৰিছিলে কাউৰীয়ে বাঁহৰ কথা সোধাত কুলিয়ে বাঁহ নসজাৰ কাৰণ কি বুলি ক'লে সেইটো হৈছে নেক্সট কুৱেশ্যন কাউৰীয়ে বাঁহৰ কথা সোধাত কুলিয়ে বাঁহ নসজাৰ কাৰণ কৈছিল যে কুলিবিলাকে কেতিয়াও বাঁহ নাসাজে কাৰণ সিহঁতে গান গোৱাত ইমান মগ্ন হৈ থাকে যে বাঁহ সাজিবৰ কাৰণে সিহঁতি সময়ে নাপায় এতিয়া লাষ্ট কুৱেশ্যনটো মই তোমালোকক অলপ আগতে কোৱা কুৱেশ্যনটোৱে সুধিছে আমি কুলি চৰাইৰ কেৱল মাতটোহে শুনো কিয় দেখা নাপাওঁ দিছ ইজ এ ৰিয়েলিটি বেছড কুৱেশ্যন সেইকাৰণে আমি ষ্টৰিটোৰ কাহিনীটোক লিখিব নোৱাৰোঁ এইটো তোমালোকে লিখিব লাগিব যে কুলি চৰাই পাতৰ আঁৰত লুকাই নিজৰ গা ঢাকি পেলাই মাতে কাৰণে আমি কুলি চৰাই দেখা নাপাওঁ এইটো হৈছিলে আজি আমাৰ ক্লাছত কৰিবলগীয়া কুৱেশ্যন নম্বৰ 1ৰ আলোচনা আৰু এইটো আলোচনা কৰাৰ লগতে তোমালোকক মই পিপিটি হিচাপে দিম তোমালোকে ধুনীয়াকৈ চাই পেলাই লিখিবা আৰু হেণ্ড ৰিটেন হয় এইখিনি বস্তু ইমানবোৰ টাইপ কৰাটো পিপিটিত নেক্সট টু ইম্পচিবল সেইকাৰণে তোমালোকে অলপ কষ্ট কৰি জুম কৰি পেলাই চাই পেলাই লিখিবা ডেট ইজ হেল্প অনলি তোমালোকে অলৰেডি জানা যে ডাইৰেক্ট কুৱেশ্যন নাহে বুকৰ পৰা আৰু আমি কিহৰ কাৰণে দিওঁ তাৰ বেচিছত যাতে তোমালোকে লাৰ্ণ কৰি পেলাই লিখিব পাৰা সেইটো কাৰণে দিওঁ গতিকে অলপ কষ্ট কৰি জুম কৰি পেলাই বুজি পাবলৈ আখৰবোৰ চেষ্টা কৰিবা আৰু তাৰপিছতো যদি কিবা এটা ৱৰ্ড চিনি নোপোৱা তোমালোকে মোক নেক্সট লাইভ ক্লাছত ডেফিনেটলি সুধিব পাৰিবা চ' আজি ক্লাছত ইমানখিনি আছিল গুগল ক্লাছৰুমত মই কিবা হোমৱৰ্ক দিওঁ যদি গুগল ক্লাছৰুমটো চেক কৰিবা Thank you everybody.